নমস্কাৰ। আজি মই আপোনালোকলৈ জোন বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে জোনটোৰ দৰে। আপোনালোকে কম সময়ত এই বিস্কুটটো বনাব পাৰিব। এয়া দেখিছেনে, শব্দটো শুনি আপোনালোকে ধৰিব পাৰিছে নিশ্চয় কিমান মচমচীয়া হৈছে। এইদৰে আপোনালোকে কম সময়ত এই জোন বিস্কুটটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই জোন বিস্কুটটো বনাবলৈ এয়া আটা লৈছোঁ বাতিটোৰে। এয়া মই দুবাটি আটা লৈছোঁ। আপোনালোকে ময়দা খালে ময়দাও ল'ব পাৰে, কিন্তু আটাৰে বনালে হেল্থি হয় আৰু কম বেছি পৰিমাণেও বনাব পাৰে। মই বেছিকৈ অলপ বনাম। ইয়াত মই টেষ্টমতে নিমখ দি দিছোঁ। এয়া মই চুজি লৈছোঁ। এয়া চামুচখনৰে 2 চামুচ, এয়া এচামুচ, এয়া 2 চামুচ চুজি দি দিব, তেতিয়া বিস্কুটকেইটা ক্ৰিস্পি হ'ব। ইয়াত মই দি দিম এচামুচ ক'লা জিৰা। আপোনালোকে আজৱাইনো দিব পাৰে। এয়া মই এচামুচ ক'লা জিৰাই দি দিছোঁ, ভাল লাগে খাবলৈ। এয়া এচামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। আপোনালোকে মিঠা নাখালে নিদিলেও কথা নাই, কিন্তু দিলে বিস্কুটকেইটা নিমখীয়া মিঠাত ভাল লাগে। ফ্লেভাৰৰ কাৰণে মই সামান্য পৰিমাণৰ ইলাইচি গুড়ি দি দিছোঁ। এতিয়া এই শুকান বস্তুখিনি এবাৰ এইদৰে মই ভালদৰে চামুচখনেৰে মিলাই লৈছোঁ। এইদৰে আপোনালোকে এইদৰে বনাই 3-4 মাহলৈ থৈ খাব পাৰিব। এয়া মই ভালদৰে শুকান বস্তুখিনি এইদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই ৰিফাইন মই 3-4 চামুচ জোখত দি দিম। এয়া মই ৰিফাইন দি লৈছোঁ। ৰিফাইনখিনি ভালদৰে ময়ানটো ভালদৰে দি ল'ব লাগিব। এইদৰে তেতিয়া বিস্কুটকেইটা ভাল হ'ব। এইদৰে আপোনালোকে ভালদৰে গোটেইখিনি ৰিফাইনৰ লগত এইদৰে মিলাই ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে, মই ভালদৰে ৰিফাইনখিনি এইদৰে মিলাই ল'লোঁ। একেবাৰে ভালদৰে মিলাব। এতিয়া মই ইয়াতে ঠাণ্ডা পানী লৈছোঁ। কমকৈ দি এইখিনি আমি আটা যিদৰে মঠো সেইদৰে মঠি ল'ব লাগিব। এয়া মই ভালদৰে মঠি ল'লোঁ। এয়া দেখিছেনে, এইদৰে মঠি লৈ মই 5 মিনিট সময় ঢাকনিৰে ঢাকি থৈ দিম। বেছি সময় নহয়, 5 মিনিট। এইপিনে মোৰ 5 মিনিট সময় ৰেষ্ট দিয়া হৈ গ'ল। ইয়াত মই আধা চামুচ বেকিং পাউডাৰ দিছিলোঁ, যিটো মোৰ ভিডিঅ' কৰা নহ'ল। আপোনালোকে আধা চামুচ বেকিং পাউডাৰ দি দিব। এতিয়া এবাৰ আকৌ এইখিনি এইদৰে অলপ মঠি লৈছোঁ। বেছি নালাগে, এইদৰে অলপ মঠি ল'লেই হৈ যাব। এতিয়া ইয়াৰে এইদৰে লাড্ডু বনাই ল'ম। মই অলপ বেছি বনাইছোঁ, আপোনালোকে ইয়াৰে 2 বাটিৰ বনাইছোঁ, আপোনালোকে 1 বাটিও বনাব পাৰে। বস্তুৰ পৰিমাণখিনিও আপোনালোকে কমকৈ দিব। এয়া দেখিছেনে, এইদৰে মই 6টা লাড্ডু এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই বেলি ল'ম। এয়া মই লাড্ডু এটা লৈছোঁ, লৈ বেলি ল'ম। আপোনালোকে পাতলকৈ নেবেলিব, অলপ ডাঠ কৰি ৰাখিব লাগিব, আৰু বেছি ডাঠো নহয়। মই জোখটো দেখাই দিম। বেছি ডাঠ কৰিলেও কিন্তু ভিতৰলৈ নিসিজিব।
মই আপোনালোকক দেখাই দিম কিমানটো জোখত ৰখাব লাগে। এয়া মই বেলি ল'লোঁ। এয়া দেখিছেনে? এইটো জোখত আপোনালোকে ৰখাই দিব। ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু বেছি পাতলো নকৰিব। এয়া মই বাতি এটা লৈছোঁ। গ্লাছ থাকিলে গ্লাছো ল'ব পাৰে। এতিয়া এই ছাইডটোৰ পৰা এইদৰে মই কাটি যাম। এইটো নালাগে। ইয়াৰ পৰা আপোনালোকে ডাঙৰ সৰু যিমান জোখত বনায় সেই জোখত আপোনালোকে বাতি বা গ্লাছটো লৈ ল'ব। এয়া দেখিছেনে? মই বেছি ডাঙৰ নকৰোঁ। এটা হৈ গ'ল। একেবাৰে যোনটোৰ দৰে হয়। এয়া দুটা। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। এয়া দেখিছে? এয়া তিনিটা হ'ল। বহুত বেছি সোৱাদ লগা আপোনালোকে এইদৰে সহজতে ঘৰত বনাব পাৰিব। এইটো জোখত মই ৰেডি কৰি ল'ম। এয়া মই প্ৰথমবাৰত এইকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি আপোনালোকে হাতেৰে চুলেও এয়া দেখিছেনে? এইদৰে চুলেও সহ্য কৰিব পৰা গৰম হ'লে দি দিব। একেবাৰে বেছি গৰম হ'লে দিলে বিস্কুটকেইটা ভিতৰলৈ নিসিজিব। এইদৰে দি দিব। গেছৰ ফ্লেমটো এতিয়া মই ল' টু মিডিয়ামতে ৰখাইছোঁ। আৰু একেবাৰে বেছিও নিদিব। এইদৰে মই 2-3 মিনিট সময় থৈ দিম। আপোনালোকে দিয়ে লৰাই নিদিব। এয়া দেখিছেনে? এইদৰে ওপৰলৈ উঠি আহিব। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিম। এতিয়া মই এইদৰে লুটিয়াই দি যাম। আকৌ মই এইদৰে 2 মিনিট সময় ল' ফ্লেমতে থৈ দিম। এইখিনি মোৰ ৰেডি হৈ গ'ল। ইয়াতকৈ আৰু বেছি ডাঠ কালাৰটো নকৰিব। ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হ'ব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে দ্বিতীয়বাৰো দি দিছোঁ। দিয়ে আপোনালোকে লৰাই নিদিব। এইদৰে 2-3 মিনিট সময় থৈ দিব। এয়া দেখিছেনে ওপৰলৈ উঠি আহি আছে। এতিয়া মই এইদৰে লুটিয়াই দি দিম। দেখিছেনে কিমান ফুলা ফুলা হয়। আপোনালোকে একেবাৰে এইদৰে বনাই 3-4 মাহলৈ থৈ ভালদৰে খাব পাৰিব। এয়া এইদৰে ফুলা ফুলা হ'ব। এয়া মোৰ দ্বিতীয় বিস্কুটকেইটাও হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হয়। আপোনালোকে এইদৰে বনাব, বহুত বেছি ভাল পাব। এয়া দেখিছে এইদৰে মই গোটেই বিস্কুটখিনি ভাজি। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। এয়া দেখিছেনে? মই আপোনালোকক ওচৰৰ পৰা একেবাৰে দেখাই দিছোঁ। একেবাৰে মচমচীয়া হৈছে। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।